কালিয়ে তেওঁ কৈছে বিধানসভাত যে যোনে জুবিনৰ গান গাব নোৱাৰে তেওঁ জুবিনৰ অনুৰাগী নহয়। তেতিয়াহ'লে আমি ক'ম যোনে জুবিনৰ চিনেমা নাই চোৱা তেওঁ জুবিনৰ অনুৰাগী নহয়। হিমন্ত বিশ্বই কওক আজি তেওঁ জুবিনৰ কিমান অনুৰাগী, তেওঁ কিমান অনুৰাগী তেওঁ দেখুৱাওকচোন। আমি যে সকলোৱে গাঁঠিৰ ধন ভাঙি আমি যে হলত গৈ আমি চিনেমাখন চাইছোঁ, তেওঁ কিয় চাব নোৱাৰিলে? SIT তাৰমানে SIT আপুনি ৰিম'ট কণ্ট্ৰলত চলাই আছে। কালিয়ে তেওঁ কৈছে বিধানসভাত যে যোনে জুবিনৰ গান গাব নোৱাৰে তেওঁ জুবিনৰ অনুৰাগী নহয়। গতিকে তেতিয়াহ'লে আমি ক'ম যোনে জুবিনৰ চিনেমা নাই চোৱা তেওঁ জুবিনৰ অনুৰাগী নহয়। যোনে জুবিনৰ চিনেমা চোৱা নাই তেওঁ জুবিনৰ অনুৰাগী নহয়। আমি ক'ম হিমন্ত বিশ্বই কওক আজি তেওঁ জুবিনৰ কিমান অনুৰাগী, তেওঁ কিমান অনুৰাগী তেওঁ দেখুৱাওকচোন। আমি যে সকলোৱে গাঁঠিৰ ধন ভাঙি আমি যে হলত গৈ আমি চিনেমাখন চাইছোঁ, তেওঁ কিয় চাব নোৱাৰিলে? তেওঁ ইমান সময় তেওঁতো চাৰ্টাৰ বিমান লৈ ৰাতিপুৱা দিল্লী, আবেলি আহি তিনিচুকীয়া, তাৰ মাজত তেওঁ ইমান যদি কৰে তেতিয়াহ'লে তেওঁ কিয় 1.5 ঘণ্টা সময় উলিয়াব নোৱাৰে? গতিকে এইবিলাক হৈছে মুখ্যমন্ত্ৰী কালি এতিয়া আমি তেওঁক প্ৰশ্ন কৰিছোঁ তুমি SIT নেকি? SITয়েহে ক'ব কোনে হত্যা কৰিছে, কোনে নাই কৰা, কোন আছে, কোন ষড়যন্ত্ৰ কাৰ কি, এইখিনি কাম SIT তদন্ত আয়োগ হৈছে, তেওঁলোকে ক'ব। কিন্তু তুমি আগতে কৈ দিছে, আপুনি আগতে কৈ দিছে তাৰমানে আপুনি SIT তাৰমানে SIT আপুনি ৰিম'ট কণ্ট্ৰলত চলাই আছে। ৰিম'ট কণ্ট্ৰলত চলাই আছে কালি তেওঁ কেনেকৈ ক'লে? কালি তেওঁ কৈছে যে এজনে জুবিন গাৰ্গক হত্যা কৰিছে, যিবিলাকৰ নাম ওলাই আছে, আৰু তাৰ মাজত বাকী 4-5জনে সহযোগ কৰিছে। আমাৰ কথা হৈছে হয় এজনে হত্যা কৰিছে, 4-5জনে সহযোগ কৰিছে, কিন্তু এই ষড়যন্ত্ৰটোত মাষ্টাৰ মাইণ্ড কোন আছে? মাষ্টাৰ মাইণ্ড এটাতো থাকিব লাগিব। মাষ্টাৰ মাইণ্ডটো কোন? সেই মাষ্টাৰ মাইণ্ডকো আমাক লাগে, অসমৰ ৰাইজে জানিব বিচাৰিছে। কালিয়ে তেওঁ কৈছে বিধানসভাত যে যোনে জুবিনৰ গান গাব নোৱাৰে তেওঁ জুবিনৰ অনুৰাগী নহয়। গতিকে তেতিয়াহ'লে আমি ক'ম যোনে জুবিনৰ চিনেমা নাই চোৱা তেওঁ জুবিনৰ অনুৰাগী নহয়। যোনে জুবিনৰ চিনেমা চোৱা নাই তেওঁ জুবিনৰ অনুৰাগী নহয়। আমি ক'ম হিমন্ত বিশ্বই কওক আজি তেওঁ জুবিনৰ কিমান অনুৰাগী, তেওঁ কিমান অনুৰাগী তেওঁ দেখুৱাওকচোন। আমি যে সকলোৱে গাঁঠিৰ ধন ভাঙি আমি যে হলত গৈ আমি চিনেমাখন চাইছোঁ, তেওঁ কিয় চাব নোৱাৰিলে? তেওঁ ইমান সময় তেওঁতো চাৰ্টাৰ বিমান লৈ ৰাতিপুৱা দিল্লী, আবেলি আহি তিনিচুকীয়া, তাৰ মাজত তেওঁ ইমান যদি কৰে তেতিয়াহ'লে তেওঁ কিয় 1.5 ঘণ্টা সময় উলিয়াব নোৱাৰে? গতিকে এইবিলাক হৈছে মুখ্যমন্ত্ৰী কালি এতিয়া আমি তেওঁক প্ৰশ্ন কৰিছোঁ তুমি SIT নেকি? SITয়েহে ক'ব কোনে হত্যা কৰিছে, কোনে নাই কৰা, কোন আছে, কোন ষড়যন্ত্ৰ কাৰ কি, এইখিনি কাম SIT তদন্ত আয়োগ হৈছে, তেওঁলোকে ক'ব। কিন্তু তুমি আগতে কৈ দিছা, আপুনি আগতে কৈ দিছে তাৰমানে আপুনি SIT তাৰমানে SIT আপুনি ৰিম'ট কণ্ট্ৰলত চলাই আছে। ৰিম'ট কণ্ট্ৰলত চলাই আছে কালি তেওঁ কেনেকৈ ক'লে? কালি তেওঁ কৈছে যে এজনে জুবিন গাৰ্গক হত্যা কৰিছে, যিবিলাকৰ নাম ওলাই আছে, আৰু তাৰ মাজত বাকী 4-5জনে সহযোগ কৰিছে। আমাৰ কথা হৈছে হয় এজনে হত্যা কৰিছে, 4-5জনে সহযোগ কৰিছে, কিন্তু এই ষড়যন্ত্ৰটোত মাষ্টাৰ মাইণ্ড কোন আছে? মাষ্টাৰ মাইণ্ড এটাতো থাকিব লাগিব। মাষ্টাৰ মাইণ্ডটো কোন? সেই মাষ্টাৰ মাইণ্ডকো আমাক লাগে, অসমৰ ৰাইজে জানিব বিচাৰিছে।